হে দোস্ত নমস্কাৰ। পোনপ্ৰথমে মই আপোনাৰ সকলোকে মোৰ চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে ব্লগ যে সকলোৱে ব্লগ দি আছে, তো মই ভাবিছোঁ মই এটা সৰু সুৰাকৈ অকণমানি এটা ব্লগ এটা বনাই দিওঁ। তো আশা কৰোঁ আপোনালোকে চাই খুব ভাল পাব। মই কোনো ধৰণৰ প্ৰফেশ্যনেল ব্লগাৰ নহয়, এনেই আৰু যা এটা কৰি কিবা কিবি এটা মানে ব্লগ এটা বনাবলৈ ইচ্ছা কৰিছোঁ। তো আপোনালোকে ভাল পালে এটা লাইক কৰি দিব, বেয়া পালে এটা ডিছলাইক কৰি দিব। তো ঠিক আছে, বেছি পলম নকৰি বলক আজি মানে ব্লগিংটো আৰম্ভ কৰোঁ। একচুৱেলি মানে ব্লগিংটো মানে এনেকুৱা ধৰণে মই অলপ বনাবলৈ চেষ্টা কৰিছোঁ। মানে সকলোৱে কিবা কিবি মানে ঠাইৰ ওপৰত দিবলৈ চেষ্টা কৰে। তো মই ভাবিছোঁ যে আমাৰ মানে যিটো পথাৰ, মানে যিটো নেচাৰেল মানে পথাৰৰ ওপৰত মই এটা ব্লগিং বনাবলৈ মই ভাবিছোঁ। গতিকে বেছি পলম নকৰি বলক আজি এই ব্লগিংটো আমি আৰম্ভ কৰোঁ। গতিকে তো বলকচোন চাওঁ আমি কি পাওঁ। এয়া বৰ্তমান মই আপোনালোকক মোৰ পথাৰৰ এটা দৃশ্য মই দেখুৱাব ওলাইছোঁ। আপোনালোকে চাব পাৰে, খুব ধুনীয়া এটা দৃশ্য। আপোনালোকে দেখিছে এটা খুব ধুনীয়া এটা পথাৰৰ এটা দৃশ্য। গতিকে চাৰিওফালে খুব ধুনীয়া এটা সেউজীয়া পৰিৱেশ। আৰু এইবিলাক আপোনালোকে দেখিছে খুব ধুনীয়া সুন্দৰ এইবিলাক ঘাঁহ কিছুমান হৈছে। গতিকে আৰু কিছুমান এইবিলাক মানে কিছুমান আছে। তো বলকচোন আৰু অলপমান কিবা এনেকুৱা বস্তু চাওঁ। এইবাৰ মই গৈ আছোঁ বৰ্তমান এখন চব্জি বাগানলৈ বুলি। গতিকে ইয়াত মানে আমাৰ গাঁৱৰ কিছুমানে এনেকুৱা ধৰণৰ শাক পাচলিৰে মানে এইটো আপোনাৰ খেতি কৰি খুব ধুনীয়াকৈ চলি আছে। তো আজি আমি দেখুৱাবলৈ লৈছোঁ এনেকুৱা এখন চব্জি বাগান। গতিকে বলকচোন অকণমান আপোনালোকে চাওক আৰু ময়ো চাওঁ। আপোনালোকে ইয়াত দেখিবলৈ পাব, মই সোমাইছোঁ এতিয়া। এয়া খুব ধুনীয়াকৈ লাও এতিয়া বৰ্তমান লগা নাই। এইবিলাক আপোনালোকে এইটো চিনি পাব, এইবিলাক লেচেৰি মাহ বুলি কয় লিখিতটো। আমাৰ অসমীয়া কথিতটো নেচেৰা বুলি কয়। গতিকে আপোনালোকে এইবিলাক দেখি আছে খুব ধুনীয়াকৈ। আৰু বৰ্তমান মোৰ লগত উপস্থিত আছে এই আপোনাৰ বাগানৰ মানে মালিক বুলি ক'লেও ভুল নহয়, মানে যিয়ে মানে স্বত্বাধিকাৰী। তেওঁৰ লগত অকণমান কথা পাতিম মই। গতিকে বলকচোন প্ৰথমে আপোনালোকক অকণমান দেখুৱাই লওঁ, তাৰপিছত কথা পাতিম। এয়া লেচেৰি মাহ, এইবিলাক তিয়হ মানে বৰ্তমান আপোনাৰ এইটো কলি ওলাইছে খুব ধুনীয়াকৈ। এইবিলাক এই জিকা আপোনালোকে দেখিছে, জিকা দেখিছে খুব ধুনীয়া হৈছে। গতিকে এইবিলাক আপোনালোকে দেখিছে। তাৰপিছত এইবিলাক আপোনালোকে এইবাৰ এই দেখি আছে, এইবিলাক অকণমান বোকা হৈছে এইফালে, অলপ অসুবিধা। এতিয়া আপোনালোকক অলপ দূৰৰ পৰাই মই দেখুৱাইছোঁ। একচুৱেলি এইটো ব্লগিং হয়, এইটো কোনো ধৰণৰ মানে এইটো আপোনাৰ এণ্টাৰটেইনমেণ্ট বা কোনো ধৰণৰ এনেকুৱা প্ৰফেশ্যনেল ভিডিঅ' নহয়। এইটো ব্লগিং, গতিকে ইউটিউব ব্লগিং গোটেই যা তা হ'ব পাৰে। তাৰ কাৰণে গতিকে আপোনালোকক আগতীয়াকৈ মই ক্ষমা বিচাৰিছোঁ যদি হয়তো কিবা ভুল হ'ব পাৰে। গতিকে তাৰ কাৰণে ক্ষমা কৰি দিব। আৰু বৰ্তমান মই কথা পাতিম আমাৰ এই বাগানৰ স্বত্বাধিকাৰ, অৰ্থাৎ মালিক বুলি ক'লেও যাক ভুল নহয়। গতিকে তেওঁক প্ৰথমে আমি সুধিম যে তেওঁ প্ৰথমতে এই খেতিৰ আইডিয়াটো কেনেকৈ ক'ৰ পৰা আনিলে। কাৰণ বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে বহুত নিবনুৱা যুৱক যুৱতী আছে। এই নিবনুৱা যুৱক যুৱতী যদি খেতি কৰে তেওঁৰ বহুত মানে অসমৰ ডেভেলপ হ'ব বুলি মই ভাবোঁ। কিন্তু বৰ্তমান আমাৰ নিবনুৱা যুৱক যুৱতী চাকৰিৰ পিছত দৌৰি আছে, কিন্তু কোনো ধৰণৰ ফলাফল পোৱা নাই। গতিকে বলকচোন আজি এওঁৰ মুখৰ পৰা অকণমান জানো যে এওঁ খেতিত কিয় নামিলে, এওঁ চাকৰিৰ কাৰণে কি কৰিছিলে, অকণমান আমি বুজ লওঁ। প্ৰথম নামটো দিবি। মোৰ নাম শ্ৰী গোলক ঠাকুৰীয়া। আমি চাকৰিৰ পিছে দৌৰা নাই আৰু এতিয়া ঘৰত খাদ্যখিনিতো হ'ব, আমি ঘৰৰ খাৱাৰ কাৰণে আমি নিজাকে ববীয়াকে খেতি কৰোঁ। প্ৰথমতে এই মানে এই যিটো আপোনাৰ বাগানটোৰ মানে আইডিয়াটো কেনেকুৱাকৈ আহিলে মনলৈ? মানে আইডিয়া মানে এইটো আমি আৰু ঘৰত খোৱাকৈ কৰিছোঁ। ইয়াত সাৰ প্ৰয়োগ নাই, বেলেগ বিভিন্ন ধৰণৰ মেডিচিন নাই। খাৱাৰ কাৰণে কৰিছোঁ, জিকা কৰিছোঁ, নেচেৰা কৰিছোঁ, ভেন্দি কৰিছোঁ, লাও আগ খোৱাকৈ লাও কৰিছোঁ।
এনেকৈ চলি আছোঁ আৰু গতিকে এওঁৰ মুখৰ পৰা আমি এটা কথা মানে গম পাব পাৰো যে সদায় মানুহ স্বনিৰ্ভৰশীল হ'ব লাগে, সদায় মানে মানুহ নিজৰ ওপৰত মানে থাকিব লাগে, যে কিবা এটা কৰি থাকিলে হ'ল মানে মানুহে কেতিয়াও মানে এইটো মানে লোকচান নপৰে। তো সেইটোৱে কথা মুখৰ পৰা আমি গম পালোঁ। আৰু খেতি কৰি সঁচাকৈ মানুহ স্বাৱলম্বী হ'ব পাৰে বুলি ভাবিব পাৰি, মোৰ দৃষ্টিত হ'ব পাৰে, আৰু হয়তো গতিকে ভাবিব পাৰিনে? এইখিনি কিনিলে মোৰ বজাৰত ধৰ 60-70 টকা লাগিব, এতিয়া মই ঘৰত সেইটো পইচা নভৰাকৈ খাই আছোঁ। গতিকে সেইটোৱে কথা যে আপোনালোকে ভাবি থাকে যে খেতি কৰিনো কি লাভ আছে, খেতিৰ বিষয়ে নে কি লাভ হয়। গতিকে খেতিৰ বিষয়ে এইটোৱে লাভ, আপোনালোকে হয়তো প্ৰত্যক্ষ আপোনালোকে কেমেৰা সন্মুখত আপোনালোকে দেখিছে যে খেতিৰ পৰা কি লাভ হয়। অন্ততঃ আমি যিখিনি আমাৰ দৈনন্দিন জীৱনত যিখিনি প্ৰয়োজনীয় বস্তু আমি সেইখিনি মানে নিকিনাকে ঘৰত আমি এইটো খুব ধুনীয়াকে মানে কোনো ধৰণৰ আৰ্টিফিচিয়েল মানে সাৰ প্ৰয়োগ নকৰাকৈ খুব ধুনীয়াকৈ আমি এইটো মানে উৎপাদন কৰিব পাৰোঁ। আৰু ইয়াত মানে বজাৰত যথেষ্ট মুনাফা আছে। গতিকে ক'ব গ'লে এটা খুব ধুনীয়া নিবনুৱাৰ কাৰণে খুব ধুনীয়া এটা সুন্দৰ মেছেজ, যে আপোনালোকে মানে ভাবি থাকে যে আমি কি কৰিম। আপোনালোকে মোৰ বদলে আপোনালোকে খেতি কৰিব পাৰে। এনেকুৱা যদি আপোনালোকে এটা বহল প্লট এটাত আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰে, জিকা, ভেন্দি বা এনেকুৱা ধৰণৰ যিবিলাক আমাৰ বতৰৰ কিছুমান প্ৰয়োজনীয় বস্তু, সেইবিলাক হ'লে আপোনালোকে যদি বজাৰত সেইবিলাক বিকি দিয়ে, তো আপোনালোকে বহুতখিনি লাভৱান হ'ব বুলি ভাবোঁ। কাৰণ বৰ্তমান চাকৰিৰ পিছত সকলোৱে দৌৰি আছে, কিন্তু চাকৰিৰ পিছত দৌৰি আছে, কিন্তু কিমানজনে চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে আহক তাৰ পৰাও অকণমান আমি এখেতৰ মুখৰ পৰা আমি জানো যে চাকৰিত বৰ্তমান প্ৰত্যেকে দৌৰি আছে, কিন্তু কিমানজনে ছাকচেছ হ'ব পাৰিছে চাকৰিৰ পিছত দৌৰি। আৰু যদি আমি খেতি কৰোঁ, আমি কিমান শতাংশ আমি মানে এইটোৰ পৰা লাভান্বিত হ'ব পাৰিম। চাকৰি বুলি কথা নাই আৰু ইয়াত কষ্ট কৰিলে ৰত্ন পায় বুলি কয়। এতিয়া এইখিনি কৰিলে আমি বজাৰত বিকিলেও পইচা পাওঁ, খোৱাটো এভেইলেবল খোৱা যায়। ইয়াৰ পিছত আৰু আলু কৰা যাব, এইখিনিয়ে লাভ আৰু। গতিকে এওঁ কৈছে যে যদি আমি কমচে কম ঘৰৰ বস্তুখিনি যদি আমি খুব ধুনীয়াকৈ যদি আমি মানে উৎপাদন কৰিব পাৰোঁ, কিন্তু বজাৰত আমাৰ মানে কিনাৰ কোনো প্ৰয়োজন নাই। গতিকে খুব সুন্দৰ এটা কথা, খুব সুন্দৰ এটা মেছেজ ক'ব গ'লে বৰ্তমান নিবনুৱা যুৱক যুৱতীসকলৰ বাবে, যিসকলে বৰ্তমান ভাবি আছে যে চাকৰি বাকৰি নাই, ব্যৱসায় কি কৰোঁ, কেনেকুৱা ধৰণে আমি আগবাঢ়ি যাম, কেনেকুৱা ধৰণে আমি কি কৰিম। গতিকে খুব এটা সুন্দৰ মেছেজ, খুব এটা ধুনীয়া মেছেজ দিছে। গতিকে বহুত ভাল লাগিলে। গতিকে এনেকৈ আগুৱাই যে সদায় সেই এনেকৈ ধৰক মানে তেওঁ যেখিনি ঘৰতে উৎপাদন কৰিছে, খুব বঢ়িয়া কথা। এইবিলাক আপোনালোকে দেখিছে, মই অকণমান আগৰ এইটোত মানে মই দেখুৱাই গৈছোঁ আপোনালোক সকলোখিনি। তথাপি আকৌ এবাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ কিমানখিনি বস্তু মানে বৰ্তমান এই ঘৰৰ মানে বাগিচাখনত মানে উৎপাদন কৰিছে। ইয়াৰ পৰা বিকিছেও, 2 পইচা লাভৱানো হৈছে, আৰু নিজে তেওঁ মানে এইটো খোৱাৰ কাৰণে উপযোগী হৈছে। কাৰণে কোনো ধৰণৰ ইয়াত আৰ্টিফিচিয়েল কোনো সাৰৰ প্ৰয়োগ কৰা নাই। বহুত ডাঙৰ কথা এইটো। বৰ্তমান সময়ত আমাৰ যিমানবিলাক বেমাৰ আছে, এইবিলাক মানে চব আমাৰ খাদ্যৰ কাৰণে হৈছে। কিন্তু যদি আমি ঘৰতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ সাৰ প্ৰয়োগ নকৰাকৈ এনেকুৱা ধৰণৰ বস্তু আমি ঘৰতে তৈয়াৰ কৰি ল'ব পাৰোঁ, তো আমাৰ বজাৰত কিনাৰ কাৰণে কোনো ধৰণৰ হেবিট নহ'ব বুলি মই ভাবোঁ, আৰু খাবৰ কাৰণে কোনো ধৰণৰ ভয় নাথাকে। তো বহুত এটা সুন্দৰ এটা ক'ব গ'লে মেছেজ নিবনুৱাসকলৰ কাৰণে। সেইসকল নিবনুৱাৰ কাৰণে আমি সকলো যিমানবিলাক আছোঁ, যিবিলাকে আমাৰ চাকৰিৰ পিছত দৌৰি আছে, তেখেতসকলৰ কাৰণে এটা খুব সুন্দৰ মেছেজ। যদি আমি এনেকুৱা ধৰণে খেতি কৰোঁ, বহুত সুন্দৰকৈ আমি লাভান্বিত হ'ব পাৰোঁ বুলি আমি ভাবিব পাৰোঁ। আৰু ডেফিনেটলি এইটো এটা সুন্দৰ পদক্ষেপ, কাৰণ বৰ্তমান চৰকাৰখনে কৈয়ে আছে যে আমি হাতে কামে লাগিলেহে কিবা এটা আমাৰ হোৱাৰ সম্ভৱপৰ হয়। সকলোৱে চাকৰিৰ পিছত দৌৰি আছে, কিমানজন চাকৰি বৰ্তমান পাবলৈ সক্ষম হৈছে। গতিকে সেনেকুৱা ধৰণৰ এটা কথা। কাৰণ আমি প্ৰত্যেকে আমি চাকৰিৰ কাৰণে চেষ্টা কৰাটো ভাল, কিন্তু প্ৰত্যেকে আমি চাকৰি পাম বুলি আমি ভাবিব আমি নোৱাৰোঁ। কাৰণ বৰ্তমান চৰকাৰখনৰ হাতত ইমান চাকৰি নাই। গতিকে ক'ব গ'লে ভিডিঅ'টোৰ আজি এই ব্লগিংটোৰ ইমানখিনি তাৎপৰ্যজনক কথা। গতিকে বেছি দীঘলৈ নকৰোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব যিমান পাৰে ভিডিঅ'টো। আপোনালোকৰ দৰে মোৰ দৰে কিছু নিবনুৱাৰ সৈতে শ্বেয়াৰ কৰিব, আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ'বিলাক চাই, তো আপোনালোকে তলত এটা ৰঙা বটন দেখাব ছাবস্ক্ৰাইব, গতিকে ছাবস্ক্ৰাইব কৰি দিব। আৰু মই প্ৰত্যেক সপ্তাহতে এনেকুৱা ধৰণৰ ভিডিঅ' আকৌ লৈ আহোঁ। অহা সপ্তাহত আকৌ এটা এনেকুৱা ধৰণৰ নতুন ভিডিঅ' এটা লৈ আহিম। তো আজিৰ কাৰণে ইমানখিনিয়ে। ধন্যবাদ। জয় আই অসম।